মই হৈছো এই কাশী ধামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ পূজা পাতলৰ পৰা পোৱা দান বৰঙণি সকলো সংগ্ৰহ কৰি মই মোৰ সৰু পৰিয়ালটি কোনোমতে চলাই আছো পিছে এটা কথা দান বৰঙণি মই যিমান পালেও মোৰ আইগৰাকী মানে আমাৰ গৃহিণী গৰাকী খাই 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 মোৰ সকলো শেষ কৰি দিছে অকল যিমান গোটাও সকলো বিলাক পহিলৈ লপ 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 খায়ে থাকে আনৰ ঘৰৰ গৃহিণী কিন্তু দেখিছো মোৰ গৰাকী নিচিনা কিন্তু মই কোনো দেখা নাই দেই পিছে এটা কথা বৰ টানকে কবলৈও ভয় সেইদিনা কথা এষাৰ কি হ'ল জানেনে মই দান বৰঙণি সংগ্ৰহ কৰি কোনোমতে আহি মই গৃহ প্ৰৱেশ কৰিছো দেখিছো নহয় আইগৰাকীয়ে প্ৰকাণ্ড পাত্ৰ এটাত খোৱা দ্ৰব্য কিছুমান লৈ খাই আছে নহয় মই বোলো এইগৰাকী কোন আমাৰ আইগৰাকী খাইছেনে চাইছো খায়ে আছে মই বোলো এই কথাই কথা নহয় এই সদায় সদায় ইমানখিনি খাই মই এই লাখুটিডাল লৈ মাৰ মাৰি দিওঁ বুলি ভাবিছিলো কিন্তু নিদিলো নহয় চাওঁচোন বাৰু কিমান খায়ে আছে আকৌ দেখিছো খায়ে আছে উঠি গৈ আছে মোৰ খংটো এইবাৰ বোলো নিদিলো খায়ে আছে মোৰ খং উঠি গৈ আছে নহয় মই আহিছো পূজা পাতল কৰি দিব লাগে মোক আৰু তেওঁ দিছে নিজৰ পেটৰ ভোক মই বোলো এই কথাই কথা নহয় এইবাৰ মোৰ খং গৈ একেবাৰে ওপৰত উঠিল এই লাখুটিডালে উত্তৰকে দিওঁ বুলি ভাবিছিলো কিন্তু কোন পাকতনো মোৰ লাখুটিডাল কাঢ়ি লৈ মাৰি দিলে নহয় মোৰ ইয়াতে এই বিষটোৰ কথা মনত পৰিলে এতিয়াও আইগৰাকীলে ভয় ভাৰেকি আছে পিছে কি কথা নহয় এই মাইকী মানুহৰ ভকুত খোৱা কথাটো আকৌ সকলোৰে আগত কবলৈ লাজো লাগে এইবাৰে মই কাৰো আগত নকওঁ বাৰু আজি চাওঁচোন বাৰু আমাৰ গৃহিণীয়েনো কি কৰি আছে পিছে হলে হ'ব কি এই সিদ্ধমুঠি আকৌ মই পাক ধৰিলেহে গৃহিণীয়ে খাবলৈ পায় মোক যে খুৱাব আশা নাই তথাপি চাওঁচোন বাৰু কিনো হয় মই গোটেইখন বিচাৰিলো এতিয়ালৈকে তেওঁ দেখা সাক্ষাৎ নাই মই যে ভোকত মৰিছো তেওঁ খবৰ নাই আহক আজি পৰা হ'লেও তেওঁ মোৰ বাবে
দিম আজো ভিতৰতে সোমাই আছিলে আছিলো মনে মনে মোৰ কথা শুনি আছিলে বিশেষ শুনা নাই মোৰ কাৰণে কিবা ৰান্ধিলে না মই মই বুকত একেবাৰে থাকিব পৰা নাই শুনা মোৱাজনী মাৰিয়ে আছে তাই পিছত কৈছে ঐ ভোকত থাকিব পৰা নাই আজি আকৌ কি হ'ল কি হ'ব মই বোলো পূজা পাতল এভাগি কৰি ঘৰত প্ৰৱেশ কৰিছো বোলো আমাৰ গৃহিণীয়ে কিবা এমুঠি মোলৈ ৰান্ধি থয়ে নেকি সেই কথা নাই বতৰা নাই বোলে অকণো চিন্তা নাই লপ 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 খাই আছে মই ৰান্ধি খুৱাব লাগে নহ'লে কি মই ৰান্ধি খুৱাব লাগে মই একে কৈ দিছো মোক ৰন্ধাৰ কথা কৈ গোটেইখন জ্বলাই নল'ব মই ৰান্ধি খুৱাম মই পাকটো ধৰিম মই নেখালেও তুমি খাবা পিছে এটা কথা কি কথা মই ৰান্ধিবলৈও নাই মই তোমাক খুৱাবলৈও নাই মই কিন্তু আজি এটা সিদ্ধান্ত লমেই লম বুলি ভাবিছো লৈয়ে পেলাইছো নেকি লমেই কি সিদ্ধান্ত সেইকেইটা কি সেইকেইটা মই পূজা পাতল কৰি সংগ্ৰহ কৰি থোৱা এই স্বৰ্ণ মুদ্ৰা কেইটা সেইকেইটা কি কৰে সেইকেইটা কি কৰে আপুনি মৰাৰ পাছত মই আলহী হয় বোলে সেইকেইটা লুকুৱাই থৈছিলো সেইকেইটা বাৰু কেলি দিয়ে বাৰু মই মৰাৰ পাছত এইকেইটা খাম বুলি থৈছিলি মই মৰাৰ পাছত এইকেইটাই খাবি নহয় সেই বুলি ভবা নাছিলো তেনেহ'লে তুমি মহা আগতে দুয়ে সমানে মিলি খাম বুলি ভাবিছিলো সেইকেইটাক কলৈ নিয়া আজিকালি এই কাশী ধামত স্বৰ্ণ মুদ্ৰা দিলে সকলো পায় গতিকে এইকেইটা মই ললো আৰু এইকেইটা লৈ মই গলো নাযাব সেইকেইটা লৈ নাযাব মই ভাত ৰান্ধিবলৈও নাই মই ভাত ৰান্ধি খুৱাবলৈও নাই সেইকেইটা কলৈ নিয়ে নিনিব নিনিব আজি এইকেইটা লৈ গ'লোৱে মানুহটো খং উঠি গোটাই থোৱা আটাইখিনি লগত লৈ গ'ল নতুনকৈ সংসাৰ কৰিব নেকি মোৰ কি হ'ব